নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিত চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। সমস্যাত জৰ্জৰিত হৈ পৰিছে অসম। মূল্য বৃদ্ধিত জুৰুলা হৈ পৰিছে অসমবাসী আৰু হিমন্ত বিশ্ব শৰ্মা ব্যস্ত হৈ পৰিছে লুঙি ধুতি আৰু কম্বলৰ ৰাজনীতিক লৈ। অসমৰ মূল সমস্যাসমূহক তল পেলাই সাম্প্ৰদায়িক ৰাজনীতিত ব্যস্ত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। অসম কোনটো দিশলৈ গতি কৰি আছে অসমবাসী ৰাইজে জনা উচিত। অসমৰ জনতাৰ ভোট লৈ উন্নয়নৰ পৰিৱৰ্তে হিন্দু মুছলমানৰ ৰাজনীতি কৰাত ব্যস্ত হৈ পৰিছে শাসকীয় দল বিজেপি। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ উন্নয়নৰ কথা বাদ দি অসমৰ জনতাৰ কথা বাদ দি অসমৰ মূল সমস্যাসমূহৰ কথা আলোচনা নকৰি ব্যস্ত ভোটৰ লালচাত লুঙি দাড়ি টুপিক লৈ। পৰৱৰ্তী খবৰ, আজি ঘোষণা কৰা হৈছে UPSCৰ পৰীক্ষাৰ ফলাফল। 2024 চনৰ UPSC পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। প্ৰথম স্থান লাভ কৰিছে শক্তি ডুবে, দ্বিতীয় স্থান লাভ কৰিছে হৰ্ষিতা গোয়েলে, তৃতীয় স্থান লাভ কৰিছে ডংগ্ৰী আৰ্চিত পৰাগে, চতুৰ্থ স্থান লাভ কৰিছে শাহ মাৰ্জি চিৰাগে, পঞ্চম স্থান লাভ কৰিছে আকাশ গাৰ্গে, ষষ্ঠ স্থান লাভ কৰিছে কমল পুনিয়া। আৰু লগতে অসমৰ বাবেও এটা গৌৰৱৰ খবৰ। UPSCৰ পৰীক্ষাত পুনৰ উজলিছে নগাঁৱৰ ভাস্বত শইকীয়া। 474 স্থান দখল কৰি 2024 প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। 2023 বৰ্ষতো তেওঁ লাভ কৰিছিল 552 সংখ্যক স্থান। অসামৰিক সেৱাৰ পৰীক্ষা 2024 চনৰ যোৱা বছৰৰ 16 জুনত অনুষ্ঠিত হৈছিল। এই পৰীক্ষাত মুঠ 9,92,599 গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন কৰিছিল। ইয়াৰে 5,83,213 গৰাকী পৰীক্ষাৰ্থীয়ে প্ৰকৃততে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। 2024 ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত মুঠ 14,627 গৰাকী পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। ইয়াৰে 2,845 গৰাকী পৰীক্ষাৰ্থীয়ে ব্যক্তিত্ব পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। ইয়াৰে 1009 গৰাকী প্ৰাৰ্থীক আয়োগে বিভিন্ন সেৱাত নিযুক্তিৰ বাবে পৰামৰ্শ দিছে। যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীৰ ভিতৰত শীৰ্ষ 5 গৰাকীত আছে 3 গৰাকী মহিলা আৰু 2জন পুৰুষ। পৰৱৰ্তী খবৰ, লুঙি বিতৰ্কক লৈ মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই। দেৱব্ৰত শইকীয়াই কৈছে লুঙিক তেনেকৈ অপমান কৰাটো উচিত নহয়। আহোমৰ আমাৰ পন্থাত এতিয়াও লুঙি পিন্ধে। তাই আহোম, তাই ফাকে, তাই খামতিসকলক অপমান কৰাটো আহোম DNAৰ ব্যক্তি হিচাপে ভাল পোৱা নাই বুলি মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই। ইফালে দেৱব্ৰত শইকীয়াৰ এই মন্তব্যক উভতি ধৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে আহোমৰ লগত লুঙিৰ কি সম্পৰ্ক আছে। দেৱব্ৰত শইকীয়াই ওলোটাই আহোম মানুহক অপমান কৰিছে। পৰৱৰ্তী খবৰ, ভাৰতৰ মুছলমান অশান্তিত আছে। আনফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্যস্ত মুছলমান ৰাষ্ট্ৰ ছৌদি আৰবত। এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছৌদি আৰব ভ্ৰমণক লৈ সৰব হৈ পৰিছে হাফিজ ইলিয়াছ হুছেইন আনচাৰী। ইলিয়াছ হুছেইন আনচাৰীয়ে কৈছে মাকৰ মুখখনি চাবলৈ হেনো বৰ বেয়া লাগে, কিন্তু মাহীৰ ঘৰৰ লাডুটো আকৌ খাবলৈ কি যে মিঠা লাগে। ৱাকবৰ বেলিকা মুছলিমসকলে নিপীড়িত হয়, স্বাৰ্থৰ বেলিকা মোহাম্মদ বিন ছালমান মিত্ৰ হয় কেনেকৈ। লুঙি হৈছে আমাৰ সংস্কৃতি, লুঙিয়েই হৈছে আমাৰ সম্পদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰি লুঙি পিন্ধি ৰাজপথলৈ ওলাই আহিছে শ শ সংখ্যালঘু মুছলমান লোক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যিসকলে লুঙি পিন্ধে তেওঁলোক বাংলাদেশত যাব লাগিব, বাংলাদেশত গৈ লুঙি পিন্ধক। এবাৰ হিমন্ত বিশ্ব শৰ্মাকে চেলেঞ্জ কৰিছে সংখ্যালঘু মুছলমান লোকে। এবাৰ লুঙি পিন্ধি
ৰাজপথত প্ৰতিবাদত বহিছে মুছলমান লোক। 1 কোটি মুছলমানে লুঙি পিন্ধি প্ৰতিবাদ কৰিব বুলি হুংকাৰ দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ চেলেঞ্জ কৰি সংখ্যালঘু সংগঠনৰ নেতাসকলে লুঙি পিন্ধি ৰাজপথত প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে। পৰৱৰ্তী খবৰ, সংবিধানৰ নামত শপত খাই সাংবিধানিক পদত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে সাম্প্ৰদায়িক ৰাজনীতি। লুঙিক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতেই উভতি ধৰিছে সাংসদ ৰকিবুল হুছেইনে। নিজৰ মন্তব্যৰে নিজৰ চিনাকি দিছে হিমন্ত বিশ্ব শৰ্মাই। মাত কটাই প্ৰমাণ কৰে যে তেওঁ মুখ্যমন্ত্ৰী পদৰ যোগ্যই নহয়। এজন মুখ্যমন্ত্ৰীয়ে কেতিয়াও এজন মানুহৰ সাজ পোছাকক লৈ মন্তব্য কৰিব নোৱাৰে। এজন মুখ্যমন্ত্ৰী সংবিধানৰ নামত শপত খায়, এজন মুখ্যমন্ত্ৰীয়ে সাংবিধানিক পদত থাকি কোনো জাতি জনগোষ্ঠীৰ সাজ পোছাকক লৈ এইদৰে মন্তব্য নকৰে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ যোগ্য নহয়। পৰৱৰ্তী খবৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। অজ্ঞাত একাউণ্টৰ পৰা ইমেইলত আহিছে এটা ভাবুকি। ভাবুকিৰ পাছতেই আৰক্ষীয়ে চলাইছে তালাচী। এবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে। অজ্ঞাত একাউণ্টৰ পৰা ইমেইলত এই ভাবুকি অহাৰ পাছতেই আৰক্ষীয়ে চলাইছে অভিযান। আন এটা খবৰ, আমেৰিকাৰ ডোনাল্ড ট্ৰাম্প চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় আদালতত গোচৰ ৰুজু কৰিছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে। চৰকাৰৰ বিৰুদ্ধে ৰাজনৈতিক ক্ষমতাৰে শৈক্ষিক কাম কাজ নিয়ন্ত্ৰণৰ চেষ্টাৰ অভিযোগ। আন এটা খবৰ, এতিয়াৰ পৰা 10 বছৰৰ ওপৰৰ কিশোৰীৰ বেংক একাউণ্ট খোলাত অনুমোদন। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই জাৰি কৰিছে এই নিৰ্দেশনা। এতিয়াৰ পৰা 10 বছৰৰ তলৰ কোনো কিশোৰীৰ বেংক একাউণ্ট খুলিব নোৱাৰিব। এতিয়াৰ পৰা 10 বছৰৰ ওপৰৰ কিশোৰীৰ বেংক একাউণ্ট খোলাত অনুমোদন জনাইছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। আন এটা খবৰ, এজাক বৰষুণতেই কৃত্ৰিম বানত পৰিছে গুৱাহাটী মহানগৰ। পুৱতি নিশাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণত ডুব গৈছে গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্ত। এজাক বৰষুণত মহাসাগৰ হৈ পৰিছে মহানগৰ। গুৱাহাটী মহানগৰত বৰষুণ দিলেই কৃত্ৰিম বানৰ সৃষ্টি হয়, কিন্তু চৰকাৰখনে বাৰম্বাৰ প্ৰতিশ্ৰুতি দিছে। অসমৰ বিখ্যাত চহৰ গুৱাহাটী মহানগৰ, কিন্তু বৰষুণ দিলেই মহাসাগৰলৈ ৰূপান্তৰিত হয়। স্থায়ী সমাধান কেতিয়া হ'ব তাক লৈ বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰি আছে। বছৰৰ পাছত বছৰ ধৰি গুৱাহাটী মহানগৰত বানপানী হোৱা দেখা পোৱা যায়, কিন্তু চকু নিদিয়ে চৰকাৰখনে। ভাল সিদ্ধান্ত নলয়, স্থায়ী সমাধানত জোৰ নিদিয়ে চৰকাৰখনে, যাৰ বাবে বছৰৰ পিছত বছৰ ধৰি গুৱাহাটী মহানগৰবাসীয়ে বৰষুণৰ ফলতে হোৱা মহাসাগৰ সদৃশৰ পৰিৱেশত বুৰ যাবলগীয়া হয়।